81তম বলিদান দিৱস ইংৰাজ চৰকাৰে গোৰ্খা এজন মানে সাহসী এজন যুৱকক আপোনাৰ অতি মানে অন্যায়ভাৱে তেখেতসকলক দেশদ্ৰোহৰ অপৰাধত মৃত্যুদণ্ড দিছিল। গতিকে তেওঁ কৈছিল মই ইংৰাজৰ লগত আঁঠু কৰাতকৈ মই মৃত্যুৱে শ্ৰেয় বুলি তেখেতে মানে মৃত্যুত আঁকোৱালি লৈছিল। গতিকে তেনে এজন মানে জাতিৰ বা দেশক ভাল পোৱা এজন ব্যক্তিৰ আজি আমি শ্বহীদ দিৱস পালন কৰি আছোঁ। তেওঁৰ নাম হ'ল দুৰ্গা মল্ল। দুৰ্গা মল্লৰ আজি 81তম শ্বহীদ দিৱস। আজি ভাৰতবৰ্ষৰ প্ৰায় 1.5 কোটি জনসাধাৰণে তেওঁক লৈ আমি গৌৰৱ কৰোঁ। কাৰণ গোৰ্খা জাতি আগৰ পৰাই দেশৰ কাৰণে জাতিৰ কাৰণে আৰু নিজৰ ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে নিজে যেনেকৈ আত্মবলিদান দিব পাৰে তাৰ এটা উজ্জ্বল উদাহৰণ তেওঁ দেখাই গৈছে। গতিকে তেখেতৰ যিটো মৃত্যু তেখেতক অমৰত্ব প্ৰদান কৰিছে বুলি আমি আজি ভাবোঁ। আজি সেইকাৰণে তেখেতৰ মৃত্যুৰ দিনা আজি 1944 চনৰ 25 আগষ্টৰ দিনা যেনেকৈ ইংৰাজ চৰকাৰে তেখেতক মৃত্যুদণ্ড দিছিল। গতিকে সেই দিনটোতে আজি সমগ্ৰ ভাৰতবৰ্ষত আজি প্ৰায় 1.5 কোটি গোৰ্খাসকলে তেখেতৰ মৃত্যু দিৱসক এই বলিদান হিচাপে আমি পালন কৰি আহিছোঁ। আৰু অসম গোৰ্খা সন্মিলন ডিব্ৰুগড় জিলা সমিতি আজি আমি জিলা লাইব্ৰেৰীত আজি এদিনীয়া কাৰ্যসূচীৰে বিভিন্ন ধৰণৰ আজি আমাৰ কাৰ্যসূচীৰে আজি আমি দিনজোৰা কাৰ্যসূচী লৈছোঁ। গতিকে এই কাৰ্যসূচীত আজি আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আহিছে, আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আমাৰ স্বনামধন্য ব্যক্তিসকল আহিছে। গতিকে আজি বিশেষভাৱে তেখেতৰ মৃত্যুৰ সম্পূৰ্ণ কাৰণ আৰু ব্ৰিটিছ চৰকাৰে ভাৰতীয়সকলক কেনেধৰণৰ অন্যায় আৰু অত্যাচাৰ কৰিছিল তাৰ এক উদাহৰণ আমি ইয়াত মানে গোটেই হিষ্ট্ৰীবিলাক ইয়াত দাঙি ধৰা হ'ব। ইয়াৰ লগতে আজি আমি ইয়াত উপস্থিত কেইবাজনো আমাৰ স্বনামধন্য আমাৰ বিশিষ্ট সাহিত্যিক বুদ্ধিজীৱীসকলক আমাক যেনেকৈ ডক্টৰ নগেন শইকীয়া ছাৰ আৰু আমাৰ সাংবাদিক মনজিৎ বৰা, তাৰ পাছত আমাৰ সাহিত্যিক প্ৰহ্লাদ তাছাৰ ডাঙৰীয়াকে আদি কৰি এজন বিশিষ্ট ৰাজনীতিবিদ হিচাপে আমি গ্ৰহণ কৰিছোঁ আমাৰ স্থানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া। তেখেতসকল 4জনক আজি আমি ডিব্ৰুগড় জিলা গোৰ্খা সন্মিলনৰ ফালৰ পৰা আমি গোৰ্খা বন্ধু বঁটা আমি তেখেতসকলক দিবৰ কাৰণে নিৰ্বাচন কৰিছোঁ। গতিকে আজি এনেধৰণৰ কিছুমান কাৰ্যসূচীৰে আজি দিনটো আমি এই বলিদান দিৱস পালন কৰি আছোঁ। আজি এটা সঁচাকৈ এটা ঐতিহাসিক দিন আমি এইটো কাৰণে কওঁ যে মাত্ৰ শ্বহীদ মেজৰ দুৰ্গা মল্লৰ এটা আজি স্মৃতি দিৱস তথা শ্বহীদ দিৱস অকলেই নহয়, ভাৰত স্বাধীনতা আন্দোলনত সমগ্ৰ ভাৰতবৰ্ষত যেনেকৈ বিভিন্ন আমাৰ গৈছিল সেই অনুপাতে আমাৰ গোৰ্খা জনগোষ্ঠীৰ তেনেকুৱা বহুকেইজন আমাৰ বিশিষ্ট ব্যক্তিসকলে ভাৰত স্বাধীনতা আন্দোলনত সহযোগ কৰিছিল। আজি সেই আন্দোলনত আজি শ্বহীদ মেজৰ দুৰ্গা মল্লদেৱে যেনেকৈ আজি দেশৰ কাৰণে আত্মবলিদান দিছিল, ঠিক তেনে সেই অনুপাতে আমাৰ তেনেকুৱা বহু ব্যক্তি আমাৰ গোৰ্খা ব্যক্তিয়েও সেই আন্দোলনত মানে শ্বহীদ হ'ব লগা হৈছিল। আজি তেনেকৈ আপোনালোকে চাব যেনেকৈ হৰি বাহাদুৰ গুৰুং, যেনেকৈ আমি প্ৰসাদ সিং চুব্বা বা তেখেতসকল শ্বহীদ হোৱা নাছিল যদিও সেই যুদ্ধত সম্পূৰ্ণভাৱে তেখেতসকল জড়িত আছিল। কাৰণ তেখেতক আমি সেইকাৰণে আমি মুক্তিযোদ্ধা হিচাপে ঘোষণা কৰোঁ। কাৰণ সেইসকলৰ ভিতৰত যেনেকৈ আমাৰ দলবীৰ সিং লোহাৰ ডিব্ৰুগড়ৰ তেখেত বাসিন্দা, তেখেতসকলক আমি স্মৰণ কৰোঁ। আজি বিশেষকৈ আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে আজি প্ৰায় 1.5 কোটি আমাৰ গোৰ্খা সমাজে আজি এই বলিদান দিৱস উদযাপন কৰি আহিছে। বলিদান দিৱসৰ জৰিয়তে আমাৰ বিভিন্নজন আমাৰ অগ্ৰজসকলক আমি শুৱৰিছোঁ আমি আৰু তেখেতসকলৰ স্মৃতিত যাতে আমি সদায় আমি তেখেতৰ স্মৃতিত আমি এনেধৰণৰ কাৰ্যসূচী কৰি তেখেতসকলক স্মৰণ কৰি থাকিব পাৰোঁ। সেইবিলাক বিষয়বস্তু লৈ কিনে আমি আজি বলিদান দিৱস বিষয়ে আলোচনা আৰম্ভ কৰি অনুষ্ঠান ৰাখিছোঁ। আৰু এই অনুষ্ঠানৰ লগত জড়িত আমাৰ সৰ্বজনীয় কোৱা নিচিনাকৈ আমি গোৰ্খা বন্ধু বঁটা আৰু সন্মান দিবৰ কাৰণে আমি ইয়াত সম্পূৰ্ণ প্ৰস্তুত বা আগবাঢ়িছোঁ। তাৰ লগতে আমি বিভিন্ন ব্যক্তিসকলক আমি ইয়াত সম্বৰ্ধনা জনোৱা হ'ব। আমাৰ ইয়াত বৰ্তমান বিভিন্নজন আমাৰ বিশিষ্ট ব্যক্তিসকল আহি উপস্থিত হৈছেই, তেখেতসকলক আমাৰ সম্বৰ্ধনা কৰিম, সন্মান জনাম। তেনেধৰণে আমি আজিৰ অনুষ্ঠানটো আমি কাৰ্যসূচী আমি ইয়াত ৰাখিছোঁ।